নলবাৰীৰ এজন যুৱকৰ কৰুণ গাথা। যুৱকজনৰ এতিয়া একমাত্ৰ সংগী বিছনাখনে। বৰভাগৰ পোৰাকুচিৰ ২৬ বছৰীয়া যুৱক এইজন পুলক বৰ্মন। পুলকৰ এতিয়া বিছনাখনেই সংগী। আন যুৱকৰ দৰে দুপইচা উপাৰ্জন কৰি পৰিশ্ৰমী পিতৃ মাতৃহালক অলপ সকাহ দিবলৈ, ঘৰখনি সজাবলৈ আন যুৱকৰ দৰে পুলকেও কৰিছিল কাম, ৰচিছিল সপোন। পিছে নিয়তিৰো যে কি পৰিহাস। আজিৰ পৰা ৬ মাহ পূৰ্বে এক সাধাৰণ ৰোগত চিকিৎসাধীন হ'ব লগা পুলক বৃক্ক ৰোগত আক্ৰান্ত বুলি চিকিৎসকৰ দ্বাৰা নিশ্চিত হ'ল পৰিয়ালটোৱে। সফল ডেকা পুলকৰ দুয়োটা বৃক্কয়ে হৈ পৰিল বিকল। পৰিয়ালটোৰ মাজলৈ যেন নামি আহিল কাল অমানিশা। আৰু এই আহুকালৰ মাজতে পুলকে হেৰুৱাই পেলালে দৃষ্টিশক্তিও। অন্ধ হৈ পৰিল পুলক। দিন হাজিৰা কৰি পেট পবৰটোৱা পৰিয়ালটোৱে ভিন্নজনৰ পৰা সুদত টকা লৈ পুলকৰ চিকিৎসা কৰাইছিল। কিন্তু এতিয়াও তেওঁলোক অপৰাগ। আৰু কিমানজনৰ পৰা ল'ব ধাৰ। প্ৰয়োজনীয় ঔষধ কিনিবলৈও হাত সুদা হ'ল পিতৃ মাতৃৰ। চিকিৎসকৰ পৰামৰ্শ মতে সপ্তাহত ২ দিন কৰাব লাগে ডায়েলিচিছ। পুত্ৰ পুলকৰ চিকিৎসাৰ নামত সৰ্বশান্ত হোৱা পিতৃ পৰেশ বৰ্মন আৰু মাতৃ বনলতা বৰ্মনে বিচাৰিছে এতিয়া ৰাইজ তথা দল সংগঠনৰ সহায়। যদি কোনো লোকে সহায় কৰিব বিচাৰে তেন্তে মাতৃ বনলতা বৰ্মনৰ নামৰ SBIৰ কমাৰকুচি শাখাত থকা একাউণ্টত সহায় কৰিব পাৰে। আমি একাউণ্ট নাম্বাৰ আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। একাউণ্ট নাম্বাৰ হৈছে 3462581621, IFC কোড SBI N0005092 অথবা গুগল পে' নম্বৰ 9365696516 নম্বৰত আপোনালোকে সহায় আগবঢ়াব পাৰে। এয়া পৰিয়ালৰ অনুৰোধ। মই চৰকাৰৰ ফালৰ পৰা তাৰমানে সাহায্য বিচাৰিছোঁ, ল'ৰাটোক কেনেকৈ ভাল কৰি আনিব পাৰি মই সেই কামনা কৰি আছোঁ। ৰাইজকো মই তাৰমানে হাত জোৰ কৰি কৈছোঁ অলপ মোক সহায় কৰোঁ। শৰীৰটোক ভাল কৰাৰ কাৰণে মই অলপ চেষ্টা কৰি আছোঁ। মই এই মিস্ত্ৰী কামেই কৰোঁ, হাজিৰা কাম। এনেকৈ আৰু হাজিৰা কাম কৰি আনি পেলাই এনেকৈ ঘৰখন চলাই আছিলোঁ। এতিয়া তাৰমানে এনে বিপদত পৰি গৈছোঁ, তাৰমানে পঢ়ায়ো আৰু উপায় নোপোৱা হৈ গৈছোঁ। তাৰ নাম কি? ল'ৰাৰ নাম কি? পুলক বৰ্মন। 25 বছৰ, 26 বছৰ। 6 মাহ ধৰি এনেকৈ আছে, বিছনাতে আছে। 6 মাহ ধৰি আজি বিছনাতে পৰি আছে। মই যাব পৰা নাই, মানে অশান্তি নে ঘৰখনত। তথাপিতো সেই আৰু অশান্তিৰ মাজেদিও কামক যাওঁ, নেগিলেতো নহ'ব। এতিয়া তাৰমানে ইয়াতে ঘৰত বহি থাকিলে মই পাম ক'ত। এতিয়া তাৰমানে এই ডায়েলিচিছ কৰাৰ পইচাখিনি মই কিবা কৰি ধাৰ ধুপা কৰি আনিলোঁ। আনি পেলাই সেনেকৈ আৰু লৈ যাম বুলি ভাবিছোঁ। এতিয়া তাৰমানে যদি চৰকাৰৰ পৰা এনেকৈ যদি অলপ সহায় কৰে মই সেই কামনা কৰি আছোঁ। ৰাইজকো মই সহায় বিচাৰি আছোঁ। এতিয়া মোক অলপ সহায় কৰিলে চলটোক কেনেকৈ ভাল কৰি আনিব পাৰোঁ, মোৰ সেই এটা হেৰি আছে মনৰ কামনা। গা বয়া লগা বুলি কৈছিল, মাথাটো কেম্বা কৰে। তাৰপিছত আৰু সেই গধূলি হ'লে দিনটো ঘুমি থাকে, গধূলি হ'লে বমি কৰে। সেনেকৈ আছিল সেই 4 দিন পুৰা। ৰাতিপুৱাই বেছি হৈ গ'ল, বুকুৰ একদম উহাটো ল'ব নোৱাৰা হৈ গ'ল। উহা ল'ব নোৱাৰা হৈ পেলাই তাৰমানে সি বহিও থাকিব নোৱাৰে, ঘুমিও থাকিব নোৱাৰে, মাথাটো গৰম উঠি যায়। সেনেকৈ থাকি ৰাতি লৈ যোৱা গৈছে আৰু বহুত সেই ডক্টৰৰ তাতে নি পেলাই দেখালোঁ। দেখুৱাৰ পিছত কিডনী ফেইল হোৱা বুলি কৈছে। 4 দিন আজি হেৰি হ'লে 6 মাহ হয়েই এতিয়া। এতিয়া তাৰমানে সেই আৰু ধাৰ ল'লোঁ, বহুতখিনি ধাৰে ল'লোঁ। সৰুটো ল'ৰায়ো তাৰমানে বহুতখিনি ধাৰ লৈছে নলবাৰীৰ বেংকতো। আৰু আমি বন্ধনৰ পৰাও পইচা লৈছোঁ, লৈ পেলাই সেনেকৈও চিকিৎসা কৰিলোঁ। পূৰা 5 মাহ তাৰমানে GMCতে দেখা যায়। তাৰ বহুত তাৰমানে প্ৰব্লেম আহি গৈছে। তাৰ পৰাই চকু দিও দেখা নাপাওঁ হৈ গ'ল। তাৰ কোনোবাই যদি সহায় কৰে সেইটো কাৰণে বিচাৰিছোঁ আৰু এতিয়া ল'ৰাটোক কিবাকৈ ভাল কৰি আনিব পাৰিলে আমিতো যিখিনি কৰিব পৰা গৈছোঁ কৰিছোঁ আৰু ধাৰ দুপাৰ কৰি। বাহাৰঘাটৰ পৰা নৰেন শৰ্মা ৰিপৰ্ট, SN নিউজ।